তাই থালাচেমিয়া বুলি কয় এইটো ৰোগক। তাই জন্ম 5 মাহ বয়সতে এবাৰ ব্লাড দিয়া হৈছিলে। তাৰপিছত ডক্টৰে মাতিলে 3 মাহত চেকআপত আহিবা বুলি। 3 মাহ হ'বই নাপালে। 2 মাহ হৈ যোৱাৰ পিছতে আমি আকৌ মানে ছোৱালীজনী একেই হ'ল, একেটা জ্বৰ কাহ চৰ্দি হোৱাৰ কাৰণে আমি 7 মাহতে আকৌ লৈ গ'লোঁ চেকআপলৈ। তাৰপিছত চেকআপত তাই আকৌ ব্লাড কমি গৈছে। ব্লাড কমি যোৱাৰ কাৰণে ব্লাড আকৌ এবাৰ দিয়ালোঁ। তাৰপিছত ডক্টৰে ক'লে দামী টেষ্ট এটা কৰিব লাগিব, আপোনালোকে কৰিব পাৰিব নাই? তাৰপিছত পাৰিম বুলি ক'লোঁ। কৰাই মেলি টেষ্টটো তেতিয়া মানে থালাচেমিয়াটো 7 মাহত ধৰা পৰিছে। প্ৰথম 5 মাহত এবাৰ এনেই ব্লাড দিয়া হ'ল কমিছে বুলি। 7 মাহত থালাচেমিয়া ৰোগ বুলি ধৰা পৰিলে। তাৰ পিছৰ পৰা আমি মাহে মাহে ব্লাড দিয়ে আছোঁ। এই যোৱা 3 বছৰমান ধৰি 15 দিন 20 দিনতে 2 বটলকৈ প্ৰয়োজন হৈছে। এতিয়া মাহত 2বাৰ হয়গৈ যোৱা। 2 বটলকৈ 2বাৰ দিয়া হয় মাহত। 4 বটল লাগে। আপোনাৰ দ্বিতীয়গৰাকী একে নহয়, তাই ব্লাড ল'ব নালাগে। তাই আমি প্ৰেগনেণ্ট হৈ থাকোঁতে টেষ্ট কৰি লৈছিলোঁ, ইমান নালাগে, তাইক ব্লাড প্ৰয়োজন নহয়। কষ্ট হৈছে। এতিয়া তাই ডাঙৰজনী 12 বছৰ কমপ্লিট হৈছে, সৰুজনী 5 বছৰ কমপ্লিট হৈছে এতিয়া। মোৰ এতিয়া সেই ডক্টৰে কোৱা মতে বনমেৰু ভনীয়েকৰ পৰা বায়েকলৈ ট্ৰেন্সফাৰ কৰিলে ভাল হ'ব বুলি কৈছে। কিন্তু সেই তাত মানে বহুতখিনি খৰচ আছে, কমত 10-15 লাখ টকা খৰচ হ'ব। সেইটো মানে 10-15 লাখ ট্ৰিটমেণ্টৰ খৰচ ইমান আমি বৰ বেছি দিব নালাগে। সেইটো GMC ছাইডৰ পৰা অলপ ট্ৰিটমেণ্টৰ খৰচ অলপ চলপ হেল্প কৰিব চাগে। এতিয়া আমাৰ মানে অসমৰ ৰাইজক এটাই অনুৰোধ কৰোঁ, আমাৰ যি টকা পইচা আছিল দেউতাকে দিন হাজিৰা কাম কৰি, সেই টকাই আমাৰ জন্ম 12 বছৰ ধৰি খৰচ কৰি এতিয়া আমি ভাগি পৰিছোঁ আমাৰ পৰিয়ালটোৱে। এতিয়া আমাৰ বাহিৰলৈ বেংগালোৰ নিব নাৰায়ণা হস্পিটেলত আমাৰ শক্তি নোহোৱা হৈ গৈছে একেবাৰে। এতিয়া যাতে আমাক অসমৰ ৰাইজে সঁহাৰি দিয়ে আমাক টকা পইচা, তেতিয়া 2জনী ছোৱালীকে মই আমাৰ পৰিয়ালটোলৈ হাঁহি ঘূৰি আহিব। নহ'লে আমি এনেদৰে ছোৱালীকেইজনীক লৈ আৰু ট্ৰিটমেণ্ট কৰিব নোৱাৰা অৱস্থা হৈ পৰিছোঁ। হাতত টকা পইচা একেবাৰে নোহোৱা হৈ পৰিছে আমাৰ।